Hello guys, welcome to my another video. So আজি 2 নম্বৰ দিন আজি কামলৈ আহিলো আৰু কালি বতাহ মাৰিছিলে বতাহত দেখিব পাইছে এইকণত এজোপা তামোল গছ ভাগি গ'ল যিজোপা তামোল চামোল নাই আৰু আজি 2 নম্বৰটো দিন আজি ইয়াত কাম লগাই আছো প্ৰায় এইখিনি দেখিব পাইছে প্ৰায় এইবিলাকটো সফা হৈ গ'ল এইখিনি সফা হ'ল আজি হেই সিফালে কাম লগালো এটা পাৰ্কিং ইয়াত সাইকেলখিনি থোৱা হয় আৰু বাকি এইকণত এজোপা তামোল ভাগিলে এজোপা খালি দুৰ্ভাগ্যৰ কথা যে তামোল এটাও নাই এই আগৰ এজোপা তামোল মাত্ৰ এইকেইটা ওলালে এঠুক বাকি তামোল চামোল নাই কোনে নিলে লৈ গৈছে ইয়াত নথকাৰ কাৰণে এইটো আছে কালি মানে একচুয়ালি বতাহ মাৰিছিলে ধুমুহাত গছ দুজোপা তামোল ভাগিলে আৰু তামোল নাই এজোপা ইয়াত পৰি আছে এনেকৈ আৰু এফালে আমাৰ ৰাইজ কাম কৰি অলপ ভাগৰ লাগিলে কাৰণে বহিছে এফালে হৈছে খুৰা এজন জিতেন খুৰা এজন আমাৰ কণ খুৰা এফালে এজন বৰ্তা আৰু এফালে আমাৰ চাহ পানী বনাই আছে চাহটো খাই লওঁ বাকি এফালে অলপ কাম চলি আছে এফালে গৰম চাহ আহি গ'ল নেকি হা পুৰা লাল চাহ পিছে গিলাস দুটাই নে কিনো দুটা নহয় দুটা পৰি আহিলে আমালে গিলাস পৰি আহিলে ও গাইজ আমালে গ্লাসে নাই এই দুজনে খাই লগ তাৰ পিছত সেই দুটা ধুই লৈ পেলাই আমি খাব লাগিব আপোনালোকে খক দিয়ক আমি খাই লম পিছত খাম গৰম এখন এতিয়া এই আপোনালোকে কোনা কাটি দিলে এটা কাটিব লাগিব চাহটো খাই লওঁ দেই তাৰপিছত কথা পাতি আছো তো ফাইনালি চাহটা খাই হৈ গ'ল হ'লে আমাৰ ৰাইজ কামত ধৰিবলৈ গৈছে আকৌ তো ময়ো যাওঁ মোৰ দাখন থাকি আহিলে দাখন লৈ লওঁ এইখন মোৰ দাখন এইখনে এফালৰ পৰা একদম কাটি দিওঁ ইও বাপৰে বাপ জুই চলা থাকি আহিলে এইটো জুই চলা মিল গিয়া ৰ'ব জ্বলাব নে কিনো সব জ্বলাব নেকি ফাইনেলি আমাৰ জ্বলোৱা কাম আৰম্ভ শুকানবিলাক অলপ জ্বলিছে কেঁচাবিলাক নাই জ্বলা কেঁচাত জুইটোৱে নালাগে এইফালে গছ কাটি আছে মই গৈ আছো এইফালে যাওঁ এইফালে ৰাইজ পুৰা ব্যস্ত গিৰিল গিৰাই দিলে এইবাৰ কি এডাল কাটিব নি এডাল কোনে কাটিব খুৰা আপুনি কি কৈ আছে ইয়াত মই নতুনকৈ জেগাটো উলিয়াই কৃষি কৰিবৰ কাৰণে অলপ এইবোৰ ডাল পাত কাটি জংঘল কাটি মোকলাই লৈ ময়ো লাগি যাওঁ ন এইফালে ময়ো লাগি যাওঁ তোমাকো আমি সহযোগ কৰিবলৈ কৈছোঁ লগত ময়ো লাগি যাওঁ এখন দা চা লৈ পেলাই আহি গ'লোঁ আজিতো পুৰা জোতা চোতা লগাই আহিছো খুৰা আজিতো পুৰা জোতা চোতা লগাই আহিলো সেইদিনাখনতো পুৰা হেৰি হৈ গ'ল কটাই ধা আছে কিন্তু মোৰ লাগি যোৱা সব ৰাইজ লাগি আছে পুৰা সেইফালে সব পুৰা ব্যস্ত কামত আজি গ'ল এই চফা এজোপাও কাটি দিলো ইমান ধুনীয়া ধুনীয়া গছ কাটিবলৈ মন নাই কিন্তু উপায় নাই মাটিটো মুকলি কৰিবই লাগিব নতুন কৃষি নতুন খেতি
এইফালে এজোপা গ'ল গাতে পৰিলে খুৰা কেতিয়াবা গছৰ গাতে আহি আমাক সেয়া উপায় নাই উপায় নাই লাগি যাওক পুৰা এইফালে ময়ো লাগি আছো পুৰা গাইজ লাইক কমেণ্ট কৰি দিব দেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফেচবুকত চাই থাকিলে ফ'ল' কৰি ল'ব কটাইখন ল আপোনাক দিলো মাৰক মোৰ দাখন থাকি আহিলে মোৰ দাখন সদায় থাকি আহে ধুনীয়া মজা খুৰা এফালেও এটা অকণমান ধৰক গান এটা মাধৱ গলৰ মণি এইফালে গিৰি গ'ল ধুনীয়া নাম অমৃতৰ নদী মজা জংঘলতে আছে নে বৈকুণ্ঠপুৰীতে আছে ধৰিবই পৰা নাই দেই মজা এবাৰ এজোপা কি গছ বতা অদৰকাৰী গছ ন এইবাৰ এজোপা গোল হা ঠিক গ'ল ইয়াহু সেইদিনাখন চেণ্ডেল পিন্ধি অহা ভৰিত দুখ পালোঁ সেইটো কাৰণে আজি পুৰণা স্কুলীয়া জোতা এযোৰ আছিলে সেইযোৰকে পিন্ধি গুচি আহিলোঁ পুৰা এতিয়া চিন্তা নাই এইফালে বৰ্তাই পুৰা জোতা চোতা পিন্ধি আহিছে এইফালে গিৰাই দিলোঁ এজোপা খুৰা ক'লৈ গ'ল আপুনি এইফালে সেয়া মেইন মানুহ ফাকে ফাকে আছে কাম লাগি আছে এনেকৈ আৰু হাঁহি ফূৰ্তিৰ মাজেৰে কাম পুৰা চলি আছে মনোৰঞ্জনো হৈ আছে ভিডিঅ'টো যদি চাই আছে এটা ধুনীয়া কমেণ্ট দিব ফেচবুকত চালে ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুকুতে মাৰি দিছে আপোনালোকৰ কাৰণে ভিডিঅ' দেখুৱাই সাঁতুৰিব পাৰোঁ বুলি সাগৰ জানো সাঁতোৰে পাহৰি যাবানে বুলিহে লাগে ভয় পুৰা জোৰদাৰ অভিযান চলি আছে দেই আমাৰ মজা ধুনীয়া লাগি আছে চব ৰাইজ বন্ধু পাহৰি নাযাবা দেই বন্ধু পাহৰি নাযাবা দেই তেলৰে কান্ধতে বুলি বিদেশী বনোৱা মাটি বন্ধু পাহৰি নাযাবা দেই
দেখি ৰাধা পাৰত বহি কলিয়া কানাই কাষে চপাই দিয়া নাও মথুৰা হাতলৈ যাওঁ মাজতে ডুবিব নাও নাই হস্তিও পাৰ কৰিব পাৰে কিন্তু ৰাধাক পাৰ কৰিবলৈ টান হস্তিক পাৰ কৰিব পাৰি ৰাধাক পাৰ কৰিব নোৱাৰি মানে কৃষ্ণই কান্ধে নিয়াৰ কথা চিন্তা কৰিলে ৰাধা মানে ইমান গধুৰ নে ইমান চিন্তা কৰিলে সেইকাৰণে নাও ৰাধা ইমান গধুৰ আছিলে কাকতি নিব বিচাৰিছিলে এজোপা বৰ ধুনীয়া গছ এজোপা আছে এইফালে পূৰা ৰাইজ লাগি আছে আমাৰ আৰু এইফালে মই অলপ ছুপাৰভাইজাৰ কৰি আছোঁ চবৰে কামবিলাক চাই আছোঁ ফাইনেলি এঘণ্টামান কাটি কুটি শেষ কৰাৰ পাছত প্ৰায় অলপ চফা হৈ গ'ল মই দেখাই দিছোঁ কিমানখিনি চফা কৰিলোঁ এইখিনি আছিলে সেইখিনি প্ৰায় চফা কৰা হৈ গ'ল এইখিনি এনেকৈ প্ৰায় চফা কৰা হ'ল এইজোপা মই যে দেখাইছিলোঁ ডাঙৰ গছজোপা সেই গছজোপা আচলতে প্ৰায় চফা কৰা হৈ গ'ল এইজোপা গিৰাই দিয়া হ'ল কাটিবলৈ মন নাই যদিও উপায় নাই মাটিটো উলিয়াব লাগিব খেতিটো লগাবৰ কাৰণে উপায় নাই এইজোপা এজোপা কাটি দিয়া হ'ল ঐ শ্ৰীৰাম অঁ এইফালে দাদা নাছিলে আজি গাটো তাৰ অলপ ভাল নহয় মানে দেৰিকৈ হ'লেও পাক এটা মাৰিলে অলপ ভাল পালে অঁ অলপ দেৰিকৈ আহিছে অ'ৰা ইমান দেৰিকৈ ক'ৰ পৰা ওলালাহি তুমি সেইফালে মই কিবা এটা কৈ দিয়া ইমান দেৰিকৈ ওলালাহি যে গাটো ভাল নহয় ইমান গাটো ভাল নহয় সেইটো কাৰণে আহিলোঁ তোমালোকক ভাত সাজৰ যোগাৰ ধৰিবলৈ অঁ সেইটোৱে ভাতটো মানে এতিয়ালৈকে আমি ব্যৱস্থা কৰা নাছিলোঁ ভাত মতিকা বনাই মেলি দিওঁ সেই ভাতটোকে বনাই মেলি দিবা আমি কামটো কৰি আছোঁ ঠিক আছে দেই এইফালে আমাৰ জুই জ্বলিয়ে আছে এয়া চাহ একাপ খাই লওঁ তাৰপিছত আকৌ ভাত পানীত লাগিব এইফালে চব ৰেডি আহি পাইছেহি পাইছেহি এইজন নাথাকিলে মিছ কৰোঁ গাটো ভাল নহয় সেইটো কাৰণে আহিছে দেৰিকৈ হ'লেও সেয়াই আৰু বাকী চাহটো খাই লওঁ চাহ তাহ খাই আজৰি হৈ গ'লোঁ আৰু এতিয়া এইফালে আমাৰ ভাত বনাই আছে ভাত কিহে আজি আজি জাতিলাও আলুগুটি আৰু বিলাহী আৰু বইল অঁ সেয়াই মজা ইয়াত অলপ শুকান কিবা কিবি দি দিলে জ্বলি যাব বঢ়িয়া ৰ'দটো পাই গ'লে শুকাই যাব পূৰা মাজে মাজে ইয়াতো আছোঁ অলপ ভাত পানী বনোৱাত সহায় কৰি দিছোঁ হ'লে আমাৰ লাগি আছে আইটেমত আজি আছে ভাত জাতিলাও আলুগুটি লগত বিলাহী দি দিছে দুটা এই দুটা পিটিকা হ'ব সেয়াই আৰু এইফালে পানী আছে আৰু টমাটাৰ এইফালে আমাৰ পূৰা ৰান্ধনি আহি গ'ল গা বেয়া আছিলে পূৰা হেতা লৰাই আছে এতিয়া মজা আছে এইটো হ'বনে হৈ যাব তো ভাত পানী খাই মেলি আমি আকৌ কামত ধৰিলোগৈ অলপ এইফালে অলপ কাম বাকী আছিলে সেইখিনি কৰা হ'ল সেইফালে খুৰা প্ৰায় সামৰিছে কাম আৰু এইফালে ময়ো প্ৰায় কাম সামৰি দিয়া হ'ল আৰু এইফালে আমাৰ ভাত পানী খাই মেলি আজৰি এইবিলাক বস্তু চস্তু সামৰিলোঁ আৰু খুৰাই খৰি কেইডালমান লৈ ল'লে এইফালে তাত বৰ্তাহঁতো সেই যাবলৈ ওলালেই তো ভিডিঅ'টো ইমানেই আছিলে বিশেষ কি বনালোঁ নাজানো নতুন ভিডিঅ' দেই নতুনকৈ বনাইছোঁ মানে আগত ভিডিঅ' বনাই পোৱা নাই এনেকৈ ভ্লগ কৰি পোৱা নাই মানে এনেকৈ দি যাম কিমানখিনি পাৰোঁ গম নাজানো মানে ভিডিঅ' বনাই পোৱা নাইতো আইডিয়া নাই তেনেকুৱা একো এক্সপিৰিয়েঞ্চো নাই গতিকে চাব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো এবাৰ ফ'ল' কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি এটা ধুনীয়া কমেণ্ট দিবলৈ নাপাহৰিব
আজিলৈ ইমানেই, ধন্যবাদ।